মাননীয় উপাধ্যক্ষ মহোদয়, পলিগেমি বেন হ'ব লাগে এই বিষয়ে আলোচনা কৰাৰ উত্তম প্লেটফৰ্ম মই ভাবো পাৰ্লিয়ামেণ্ট। যদি ভাল বুলি ভাবে পাৰ্লিয়ামেণ্টত এই বিল আনি তাতে পুংখানুপুংখানুভাৱে আলোচনা কৰি সব ৰাজ্যত সমানভাৱে লাগু কৰাৰ সুবিধা আছে। আজি আপোনাৰ বিজেপি চৰকাৰ দিল্লীতো আছে, মোদী ডাঙৰীয়া তাতে আছে, কিন্তু আমি লক্ষ্য কৰিছো ভাৰতবৰ্ষত কত নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বিল অসমত আনিছে, তথাপিও অসমকো তেখেতে ডিভাইড কৰিছে, বহুকেইটা ভাগত ভাগ কৰিছে। BTAD 6 শিডিউল এৰিয়া, কাৰ্বি আংলং, ডিমা হাছাও। ছাৰ আপোনাৰ কাৰণেও ৰিলেক্সেশ্যন দি থৈ দিছে। আমাৰ মোৰ সন্মুখত দুৰ্গাদাস বড়ো ডাঙৰীয়া আছে, ট্ৰাইবেলৰ পপুলেশ্যন কম, ৰিলেক্সেশ্যন দিব লাগিব। ঠিক আছে, কেনেকৈ হ'ব সেইটো যদি উদ্দেশ্য হয় ঠিক আছে, সেইখিনি মই কৈছো। এনেকুৱা তেখেতে কৰিছে। এতিয়া হয়তো ধাৰণা এটা দিব বিচাৰিছে, মাননীয় মুখ্যমন্ত্ৰী তেনেকে কোৱা নাই, কিন্তু বিজেপিৰ এজনী মাননীয় সদস্যা তেখেতৰ যিটো বক্তব্য আছিল যে কোনো টাৰ্গেট তেখেতে কোনোবা এটা বিভিন্ন এটা ৰিলিজনৰ মানুহক বা এটা লক্ষ্য কৰি তেখেতে টাৰ্গেট কৰিছে। কিন্তু তেখেতে জানিব লাগে তেনেকুৱা নহয়। পলিগেমি প্ৰেক্টিচ মুছলমানে যে ভাৰতবৰ্ষত বেছিকে কৰিছে তেনেকুৱা নহয়। মুছলমানতো এইটো এলাও থকাৰ পিছতো, মুছলমানত এলাও মিনছ কোৰাণত এই বিষয়ে অপশ্যন আছে। দেয়াৰ ইজ অপশ্যন ইন দ্য হোলি কোৰাণ। তাতে আছে ওয়াইন তাআদিলু ফাৱাহিদাতান, এজন দুজন বা তিনিজন চাৰিজনলৈকে আপ টু অপশ্যন আছে। বাট সাৰ্টেন কণ্ডিশ্যনছ আছে, তাতে বহুত টাইট কণ্ডিশ্যন আছে। এনেকুৱা নহয় যে মন গ'লে তুমি বিয়া পাতি দে, এনকাৰেজ কৰা নাই, উৎসাহিত কৰা নাই কোৰাণে। বৰঞ্চ কোৰাণে যিটো সেন্টেন্স কৈছে ওয়াইন তাআদিলু ফাৱাহিদাতান, যদি তুমি জাষ্টিছ কৰিব নোৱাৰা দুজনীৰ মাজত, বিলকুল নকৰিবা দুজনী, এজনীৰ ওপৰতে তুমি থাকিবা ভৰসা কৰি, এনেকুৱা ধৰণৰ শব্দ ইউজ কৰিছে কোৰাণে। ইয়াৰ পৰা আমি এইটো মিনিং তাৰ পৰা লওঁ যে কোৰাণে উৎসাহিত কৰা নাই। কিহৰ কাৰণে তেতিয়াহ'লে অপশ্যনটো আছে? অপশ্যন আছে। ইতিমধ্যে 2জন সদস্যই কৈছে যে এজনী স্ত্ৰী আছে, কিবা কাৰণত তাই বেমাৰ হৈ গ'ল, সৰু বাচ্চা এজন আছে। এতিয়া তাই নিজেই ক'ব, হাজবেণ্ডক অনুৰোধ কৰিব, মোৰ সৰু এই 5 বছৰীয়া বাচ্চা, মই বিচনাৰ পৰা উঠিব পৰা নাই, তুমি দ্বিতীয় বিবাহ কৰা, ঘৰখন চলক, সংসাৰ চলক। তেনেকুৱা এটা অৱস্থা কিছুমানৰ আহে। ঠিক তেনেকুৱা বেমাৰত, একেবাৰে সাংঘাতিক বেমাৰত আছে, ইয়াং 30 বছৰীয়া ইয়াং যুৱক এজন, হিউমেন নেচাৰ, বিভিন্ন ডিমাণ্ড। তেতিয়া মহিলাজনী বা আমাৰ ইছলামে যিটো কৈছে যে তুমি বেয়া ৰাস্তাত যাব নালাগে, বেয়া কামত তুমি ইনডালজ নহবা, তুমি লিগেলি যি পদ্ধতি আছে সেই পন্থাত এজনী মহিলাৰ লগত বিয়া কৰি তাইক ৰাণী হিচাপে ঘৰত আনি, বান্ধি হিচাপে নহয়, জাষ্ট ৰিলেশ্যনশ্বিপৰ কাৰণে নহয়, তুমি যদি ৰজা সেইজনক ৰাণী হিচাপে ট্ৰিট কৰি দ্বিতীয় বিবাহ তুমি কৰা, ঘৰখন চলিব। সেইজন বেয়া কামত নাযায়, প্ৰষ্টিটিউট খানাত নাযায়, সেই ব্যক্তিজন, যুৱকজন। এইটো কণ্ডিশ্যন। কিছুমান ষ্টেটত মাননীয় উপাধ্যক্ষ মহোদয়, কিছুমান কাণ্ট্ৰিত যুদ্ধ চলি আছে, পুৰুষ একফালৰ পৰা, আজি ইউক্ৰেইনৰ অৱস্থা চাওক, আজি পেলেষ্টাইনৰ গাজাৰ অৱস্থা চাওক, আৰু বিভিন্ন কাণ্ট্ৰি তেনেকুৱা হৈছে। পুৰুষ ইয়াং বিলাকক একেবাৰে মাৰি কাটি শেষ কৰিছে, মহিলাৰ সংখ্যা ক'ৰবাত ৰৈ গৈছে। এতিয়া মহিলাখিনি, তেখেতসকলৰ শ্বেল্টাৰ লাগিব, তেখেতসকলৰ যিটো আৰু বাকী যিখিনি আপোনাৰ সেইখিনি লাগিব, যিখিনি সমাজে বিচাৰে এজন মহিলা হিচাপে, সেইখিনি তেতিয়া তাতে য'ত পুৰুষৰ সংখ্যা কম, কি হ'ব? যদি এজনৰ ওপৰতে ভৰসা কৰিব লাগে, তেতিয়া ঢেৰ সাৰা মহিলা তাত বাদ থাকিব, সেইসকলৰ বিয়া শাদীৰ কোনো ব্যৱস্থা নাথাকিব। তেনে ক্ষেত্ৰত যাতে সেই মহিলাসকলেও সুবিধা পায়, শ্বেল্টাৰ পায়, তেখেতসকলে ইজ্জত আৰু সন্মানৰ জীৱন যাপন কৰিব পাৰে, এনেকুৱা কিছুমান লজিকৰ কাৰণে ইছলামত এইটো অপশ্যন আছে। বাট কম্পালচাৰী নহয় ইছলামত, এই কথাটো মই সোঁৱৰাই দিছো। যাৰ কাৰণে আজিও ভাৰতবৰ্ষত এজ এ হোল যদি গোটেই আপুনি চাই 1.9% দেখাইছে, 8-9%। হিন্দুইজমত য'ত প্ৰহিবিটেড তাতে 1.3%। কিন্তু আমাৰ মিজোৰামত আপুনি যাওক, মেঘালয়ত 6.1, মুছলমান নাই তাতে পপুলেশ্যন, মিজোৰামত 4.1 এজ এ হোল, অৰুণাচলত 3.7, এইবিলাকতো মুছলমান পপুলেশ্যন নাই। ট্ৰাইবেল ভাইসকল বা নন মুছলিম এই প্ৰেক্টিচ তাতে কৰি আছে, যিটো মুছলমানতকৈ সংখ্যা বেছি, তাতে পলিগেমি হৈ আছে। গতিকে বিল এটা মুখ্যমন্ত্ৰী হয়তো কিবা উদ্দেশ্য বুলি ভাবিছে, তেখেতে এইখিনি ব্যাখ্যা কৰিব। যিহেতু বিং এ মুছলিম, আই বিলিভ ইন দ্য হোলি কোৰাণ এণ্ড আই বিলিভ ইন প্ৰফেট মহম্মদ এজ এ মেছেঞ্জাৰ অফ আল্লাহ। আৰু ইছলামত এইটো অপশ্যন আছে, ভাৰতৰ সংবিধানে সেইটো অপশ্যন দিছে। ভাৰতৰ সংবিধান মতে আপোনাৰ মুছলিম পাৰ্চনেল ল শৰিয়া এপ্লিকেশ্যন এক্ট 1937 হিচাপে এইটো এলাউড ইন ইণ্ডিয়াত, এইটো এলাউড। গতিকে যিটো এলাউড আছে, ভাৰতবৰ্ষৰ বেলেগ ষ্টেটত কৰি আছে, যাৰ কাৰণে প্ৰহিবিটেড, তেখেতসকলেও প্ৰেক্টিচ কৰিছে। খ্ৰীষ্টানিটিত আজি প্ৰহিবিটেড, তাতেও 2+% পলিগেমি চলি আছে, আৰু আমাৰ ইয়াতো এইটো অপশ্যন আছে। গতিকে আমি উৎসাহিত কৰাৰ কাৰণে নহয়, অপশ্যনটো থাকিব লাগে। যিহেতু কোৰাণৰ এই অপশ্যনটো
আজি এই বিলৰ দ্বাৰা অসমৰ মানুহখিনিৰ কোৰাণৰ সেই অপশ্যনটোৰ পৰা বঞ্চিত হ'ব, সেইকাৰণে আমি ইয়াৰ বিৰোধিতা কৰিছো। Thank you. আদাৰৱাইজ কণ্ট্ৰল কৰাৰ কাৰণে বা এই কামটোতো কোনো শেষ কৰিম মাননীয় উপাধ্যক্ষ মহোদয়, এইটোতো কোনেও পচন্দ নকৰে। দুজনী বিয়া পাতি আনি এজনীৰ লগত ভালদৰে প্যাৰ আৰু মহব্বত, আনজনীৰ খা খবৰ নল'ব, সাধাৰণতে আমাৰ সমাজত তেনেকুৱা দেখা যায়। এইটো অত্যন্ত জঘন্য কথা, তেনেকুৱা নহয়। কোৰাণে কৈছে যদি তুমি জাষ্টিচ কৰিব পাৰা তেতিয়া সমদৃষ্টিত সমানভাৱে প্যাৰ মহব্বত তুমি দিব লাগিব, তেতিয়াহে এলাউড। আদাৰৱাইজ এইটো আমাৰ তাতে এলাউ নাই। গতিকে এইটো এনেকুৱা টাৰ্গেট কৰিব নালাগে Thank you. যে মুছলমানে একেবাৰে এগালকৈ বিয়া পাতে প্ৰত্যেক ঘৰে ঘৰে, তেনেকুৱা নেকি? মোৰ ডাইনেষ্টিত এজনীও নাই। আমি ইমান ভাই ককাই আছো, খুৰা চাচা খুৰা কাৰো ঘৰত নাই। গতিকে এই ধাৰণাটো ভুল, তেনেকুৱা হ'ব নালাগে। যিহেতু আমাৰ কোৰাণৰ বিৰুদ্ধে গৈছে, ভাৰত এটা সেকুলাৰ কাণ্ট্ৰি, ডেমক্ৰেটিক কাণ্ট্ৰি, সেকুলাৰ, ইয়াৰ এটা সংবিধান আছে, সংবিধান প্ৰদত্ত অধিকাৰ ভাৰতবৰ্ষৰ Thank you. বাকী ৰাজ্যৰ মুছলমানসকলে এইটো পাব বা অন্য জনগোষ্ঠীৰ মানুহো কৰি আছে প্ৰহিবিটেড থকাৰ পিছত। গতিকে এই বিলটো মাননীয় মুখ্যমন্ত্ৰীৰ আগলৈ উদ্ধ কৰিব লাগে। শেষ কৰিছো, যি কাণ্ট্ৰিত লিভ ইন ৰিলেশ্যন, মাননীয় মুখ্যমন্ত্ৰী নিশ্চয় শুনি আছে, লিভ ইন ৰিলেশ্যন যি কাণ্ট্ৰিত এলাউ কৰিছে, যিটো ভাল দৃষ্টিত চোৱা নাযায়। এজনী মহিলা স্ত্ৰী আছে, পুৰুষজন গৈ লিভ ইন ৰিলেশ্যন কৰিব সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট হিচাপে, এইটো ক্ৰাইম নহয়। সমাজে পচন্দ নকৰে, তেনেকুৱা কোনেও কৰিব নালাগে। নিজৰ স্ত্ৰী আছে আৰু কিয় ইফাল সিফাল কৰি থাকিব, বিলকুল কৰিব নালাগে তেনেকুৱা। কিন্তু এইটো যি কাণ্ট্ৰিত এইটো এলাউ কৰি থৈছে, আপুনি একফালে বিল আনি পলিগেমি বন্ধ কৰিব, আনফালে কি কৰিব লিভ ইন ৰিলেশ্যন 1 2 3 4 5 10 লৈকে কৰিলেও কোনো ক্ৰাইম নাই, কোনো দোষ নাই। আল্টিমেটলি পলিগেমি চলি থাকিব। এতিয়াতো বিয়া পাতি আনিলে মহিলাজনীক সন্মান দিব লাগিব, প্ৰপাৰ্টিৰ তাই শ্বেয়াৰ কৰিব, সন্তান হলে নিজে তুলি তালি বাপেকজনৰ দায়িত্ব ল'ব লাগিব, এই গোটেইখিনি। কিন্তু লিভ ইন ৰিলেশ্যনত না উপযুক্ত সন্মান পায়, না ল'ৰা ছোৱালীৰ কোনো লাইফ আছে। বেলেগ কাণ্ট্ৰিৰ দৰে সেই সন্তান বিলাকে বাপেকৰ পৰিচয় নাই, মাকৰ পৰিচয় দি ঘূৰি ফুৰিব লাগিব। গতিকে এইবিলাক বহুত ইয়াৰ ডিমেৰিটছ আছে এই বিলৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে লয়াৰ, মই লয়াৰ নহওঁ, মই তেখেতক অনুৰোধ কৰিম এই বিলটোৰ য'ত দেখি লিভ ইন ৰিলেশ্যন এলাউ, সেই দেশত পলিগেমি বেন কৰাৰ কোনো যুক্তিযুক্ততা নাই। সেইকাৰণে এটা ধৰ্মৰ ওপৰতো আঘাত হয়, সংবিধান প্ৰদত্ত অধিকাৰো খৰ্ব হৈ আছে, আৰ্টিকেল 24 25 আৰ্টিকেল এইবিলাকো খৰ্ব হৈ আছে। সেই গতিকে ফ্ৰিডম অফ ৰিলিজনৰ ওপৰত হাত দিয়া হৈ আছে। এই বিলটো উদ্ধ কৰিব লাগে বুলি মই মাননীয় উপাধ্যক্ষ আপোনাৰ জৰিয়তে মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছো।